খৰালি দিন গ'ল, তেওঁলোকে বাৰিষা কাম আৰম্ভ কৰে। তেওঁলোকে 23-24 চনতে এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে আবণ্টন পোৱা ৰাস্তা আজি পৰ্যন্ত হোৱা নাই। ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুললৈ আহিছে চাওকচোন, পানী কেনেকুৱা, ৰাস্তাৰ অৱস্থা। এই কালভাৰটো চাওক, কালভাৰৰ ব্যৱস্থা কি কৰি থৈছে। কোনো ধৰণৰ মানে চিজিল নাই, ৰাস্তাৰ কোনো চিজিল নাই কাম কৰা। এই লক্ষী নেপালী বস্তিৰ পৰা জোনকাৰেঙলৈ এই পথটো আজি 23-24 চনতে চেংচন হোৱা ৰাস্তা। আৰু এই 23-24 চনৰ পৰা এই ৰাস্তাটো তেওঁলোকে যিটো কোম্পানীয়ে কৰি আছে, কোম্পানীৰ নামটো মোৰ মনত নাই, তেওঁলোকে এনেকুৱা কৰিছে এই ৰাস্তাটো ক'ৰবাত মাটি পেলাইছে, ক'ৰবাত গাঁত খান্দিছে, এনেকুৱা ধৰণৰ মানুহৰ হাৰাশাস্তি কৰিছে নহয়। আজি এমাহৰ আগত এআঁঠু বোকা এই ৰাস্তাটোত। তাৰপিছত যেনে তেনে আমি তেওঁলোকক অনুৰোধ কৰি চেইন কেবল পেলোৱাৰ পিছত তেওঁলোকে বতৰ ভাল, দুদিন ভাল থকা সময়ত তেওঁলোকে এই কালভাৰটো খান্দি থৈ গ'ল। তাৰপিছত মানুহৰ অহা যোৱাৰ কাৰণে এই ৰাস্তাটো পথটো মানে সম্পূৰ্ণ অসুবিধাজনক হৈ পৰিলে। আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকে এই কালভাৰটো বাৰিষা সময়ত খান্দিছে। খৰালি 2 বছৰ গুচি গ'ল, খৰালি দিনকেইটা তেওঁলোকে একো কাম কৰিব নাজানিলে এই বাৰিষা সময়ত খান্দি আজি কালভাৰৰ অৱস্থা আপোনালোকে দেখিছে। আজি ল'ৰা ছোৱালী কমচে কম 10-12খন গাঁৱৰ ল'ৰা ছোৱালী আপোনালোকে দেখিছে, জোনাই ছায়েন্স কলেজৰ পৰা ধৰি, গাৰ্লছ কলেজৰ পৰা ধৰি, মুৰকংচেলেক কলেজৰ পৰা ধৰি বড়ো UNB স্কুল, প্ৰত্যেকখন স্কুলৰ ল'ৰা ছোৱালী প্ৰায় 100জন ল'ৰা ছোৱালী ইয়াৰ পৰা ঘূৰি যাব লগা পৰিস্থিতি হৈছে। তেনেকুৱা সময়ত আপোনালোকে দেখিব, প্ৰত্যক্ষ কৰিছে, আমি অতি শীঘ্ৰে এই কোম্পানীটোক অনুৰোধ জনাইছোঁ, তেওঁলোকে ৰাস্তাটো লগতে এই কালভাৰটো এই বাৰিষা সময়তে তেওঁলোকে কমপ্লিট কৰি দিয়ক, অন্যথা কিন্তু আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ ইয়াৰ ৰাইজে সাজু আছোঁ। আমি বিকল্প পথ একো নাই। তেওঁলোকক আমি এই ৰাস্তাটো ক'লোঁ, তেওঁলোকক হোম পাইপ লগাই আপোনালোকে অহা যোৱাৰ কাৰণে এইটো সুবিধা কৰি দিয়ক। তেওঁলোকে এই ৰাস্তাটো সুবিধাও কৰি নিদিলে, হোম পাইপ লগাই তেওঁলোকে সুবিধা কৰি নিদিলে। এই কালভাৰটো আছিলে আজি ডাঙৰ এটা RCC কালভাৰ, তেওঁলোকে এতিয়া আনি সামান্য এটা এই কালভাৰ বনোৱা ৰেডিমেড কালভাৰ আনি তেওঁলোকে ইয়াত বহাই সৰু দুটামান কালভাৰ ৰেডিমেড কালভাৰ বহাই কিনি এনেকুৱা অৱস্থাত থৈ দিয়ে। আৰু যিটো গাঁত খান্দি থৈছে আপোনালোকে চাব পাৰে, ইয়াত কমচে কম 15 ফুট তললৈকে গাঁত খান্দি থৈছে ইটো পাৰত। তাত যদি কেনেবাকৈ এটা ল'ৰা সোমাই পৰে, এই কি অৱস্থা হ'ব ইয়াত। সেই ল'ৰা হয়তো ইয়াত মৃত্যু পৰ্যন্ত মৃত্যু হ'ব পাৰে। বেৰিকেড একো নাই, তেওঁলোকৰ একো ইয়াত ছিগনেল নাই, বেৰিকেড নাই, কোনো ধৰণৰ ব্যৱস্থা নাই। অভিযোগ আমি কৰিছোঁ, তেওঁলোকে কৈছে এতিয়া বাৰিষা ছিজন আমাৰ সময় নহ'ব, এইটোকে আমি বহাই দিওঁ। তেওঁলোকে এনেকৈ ক'লে নহ'ব নহয়। ইমান দিন খৰালি দিনৰ পৰা আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে এই কালভাৰটো ঠিক কৰক, বাৰিষাৰ আগত ঠিক কৰক, নহ'লে আমাৰ বহুত হাৰাশাস্তি হ'ব, বহুত অসুবিধা হ'ব। তেওঁলোকে কিন্তু ইয়াক কোনো গুৰুত্ব দিয়া নাই, এই কোম্পানীটোৱে কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকে এদিন কাম কৰে তাৰপিছত তেওঁলোকে সপ্তাহ দিন গায়ব হৈ যায়। এই পথটো লক্ষী নেপালী বস্তিৰ পৰা আপোনাৰ জোনকাৰেঙলৈকে এই পথটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে, কিন্তু ক'তো তেওঁলোকৰ গোটেই ৰাস্তাটো আপোনালোকে গৈ চাব পাৰে, এনেকুৱাই অৱস্থা গোটেই এনেকুৱা। এই ঠাইখন হ'ল আপোনাৰ বালাবাৰীৰ পৰা জোনাইলৈ যোৱা এইটো হাতীজান, বালাবাৰী হাতীজানৰ মাজত এই কালভাৰটো। আচলতে এইটো এওঁলোকে মই অহাৰ পাছত তাৰমানে এওঁলোকক কৈ মেলি এওঁলোকে লগে লগে এইটো লগাইও দিলে। লগাই দিয়াৰ পাছত আমাৰ উইদিন আজি 3-4 দিন মানৰ আগত আমাৰ ক্লিয়াৰে হ'লেহেঁতেন। কিন্তু আমাৰ অভিযোগ এটা হ'ল কি, এই মাটিৰ মালিকটোৱে কৈছে যে কালভাৰটো পিছফালে নিব লাগে, কিন্তু কালভাৰটো যিহেতু তাত ৰাইট এংগুল টাৰ্ণিং পইণ্ট এটা, কাৰণে তালৈ নিব নোৱাৰোঁ আমি। এই পইণ্টটো আপোনালোকে নিজেই দেখিছে, একদম ছাইডতে আছে। এই মাটিৰ মালিকৰ প্ৰব্লেমৰ কাৰণে আমি এই ছাইড হেৰিটো তাৰমানে ক্ল'জ কৰিব পৰা নাই। উপপথটো এইটো চেইন কেবল দি কিনে ধুনীয়াকৈ কৰা আছে। পানী হৈ থাকে না, আচলতে উপপথবিলাকত তাৰমানে আপোনালোকে নলাৰ মাজতে কৰি দিছে, ইয়াত ল'ৰা ছোৱালী এতিয়া পাৰ হ'ব পৰা নাই, কোনো আচলতে ঠিকে আছে। উপপথটোত চাবৱেটোত আচলতে অলপ চাবমাৰ্জ হৈ থাকে, আৰু এইটোত আমি ইয়াত কালভাৰ দিব নোৱাৰোঁ এইটো আৰু এতিয়া, কাৰণ এইটোতো উইদিন শ্বৰ্ট টাইমতে উলিয়াই দিয়াৰ আমাৰ টাৰ্গেট আছিলে। কিন্তু নাই, এতিয়া মই আজি এটা ইনষ্ট্ৰাকশ্যন দিছোঁ, যদি মাটিৰ প্ৰব্লেমটো ছল্ভ নহয় তেতিয়াহ'লে উইদিন 3 দিনৰ ভিতৰত বাঁহৰ দলং এখন উলিয়াই দিবলৈ মই এইমাত্ৰ ইনষ্ট্ৰাকশ্যন দিছোঁ। আপোনালোকে কওকচোন, এই গাঁতটো খান্দি থোৱা এতিয়া কেইমাহ হ'ল? নাই, গাঁতটো মই অহাৰ পাছতহে আমি নিউজ এটা কৰিছিলোঁ তেতিয়া। নাই, তাৰ পাছতে এওঁলোকক কৈ মেলি মই এই কালভাৰটো লে কৰিবলৈ দিছোঁ। মই অহা আজি 2-3 মাহ হৈছে, লগে লগে মই ইহঁতক কৈ মেলি এই কালভাৰটো লে কৰিবলৈ দিছোঁ। 3 মাহৰ পৰা গাঁতটো এনেকুৱা আছে? নাই, তাৰ আগতে মই অহাৰ হেৰিৰ পাছত মই যেতিয়াই মোৰ নটিচত আহিছে লগে লগে
কণ্ট্ৰেক্টৰৰ লগত ডিছকাছ কৰি মেলি এইটো লে কৰিবলৈ দিলোঁ মই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।